আৰু বলক যাওঁ আজিৰ দিনটোৰ মাজলৈ। এয়া হৈছে যোৱাকালি আবেলি, যিহে ডাঙৰ এটা ভূমিকম্প আহি জোকাৰি গ'ল, গা চা একে কিবাই লাগি গ'ল। তথাপিতো এয়া কাপোৰ এযোৰ পিন্ধি লৈছোঁ পায়সকণ বনাবলৈ আৰু প্ৰসাদখিনি ধুবলৈ। মনটোত তথাপিতো ভয়ে লাগি আছিল, আকৌ নাহিলেই হয় আৰু এনেকুৱা এটা ভাৱতে কামবোৰ কৰি আছোঁ। আপোনালোকৰ বাৰু কোনে কোনে বেছিকৈ ভয় খালে? মই ইমান ভয়ো নহয়, তথাপিতো ভয় লাগে দিয়কচোন ভূমিকম্প বুলি ক'লে। আৰু এয়া মই প্ৰসাদখিনি ধুই লৈছোঁ শৰাইখন সজাবলৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া যোৱাকালি আকৌ দেই, 4টা বুলি যে কওঁ এইটো আকৌ মোৰ এডিটিঙৰ টাইম। এয়া যোৱাকালি সন্ধিয়া সময়ত শৰাইখন সজাই লৈছোঁ আৰু এই যে কেঁচা লাডুকেইটা বান্ধিছিলোঁ দুপৰীয়াতে দেই, অকণমান জহা চাউলৰ পিঠাগুড়ি মানে চাউলেই তিয়াই থৈছিলোঁ, তাৰে বনাইছোঁ কেঁচা লাডু কেইটামান আৰু অকণমান পায়স। এয়া গোঁসাই থাপনালৈ নি ঠিক ঠাক কৰি লৈছোঁ, ৰেডি কৰি লৈছোঁ গোঁসাই ঘৰত বহিবলৈ। আৰু শৰাইখনো নি লৈছোঁ, এগছ ঘিউ চাকি জ্বলাই দিছোঁ আগত, ৰাধা কৃষ্ণৰ আগত। আৰু তাৰপাছত ব'লক অকণমান নাম চাম গাই এনেকৈয়ে কৰিছোঁ আৰু জানো নাজানো তাৰ মাজতে আৰু যিখিনি জানো তেনেকৈয়ে কৰিবলৈ লৈছোঁ। ব'লকচোন অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মই অকণমান থাপনাখনো দেখাই দিছোঁ, ভাল লাগে যিহেতু, আৰু সাঁচিও থোৱা হয়। এয়া লাডু, তাৰপিছতে পায়স, এইফালে প্ৰসাদ। অৱশ্যে নাম গাওঁতে ৰেকৰ্ড কৰিছে বুলি মই নাজানো, এওঁ অকণমান ৰেকৰ্ড কৰি থৈছিলে, গতিকে তাকেই দিছোঁ আৰু গাবলৈ নাজানো। সকলোৱে আমি এনেই মা মই যাই মিলি গাওঁ। কালি যা আগতেই গালে, তাইৰ গাটো অকণমান বেয়া আছিলে। মাও বোলে মোৰ অকণমান দেৰি হোৱা দেখি মাও বোলে অকলেই গালে, গতিকে মই থাপনাতে তেনেকৈ গালোঁ। তাৰপিছত আমি প্ৰসাদ খালোঁ। আৰু এয়া হৈছে আজি ৰাতিপুৱা মোৰ বিৰাটেই লৰালৰি, সদায়ে লৰালৰি, আজি যে আৰু লৰালৰি। উঠিছোঁ দেৰিকৈ, তাৰপিছত ফেন এখনো চাফা কৰিছোঁ। আৰু তাৰপাছত এয়া গোঁসাই ঘৰৰ পৰা ওলাই এওঁৰ কাৰণে ইয়াত কাঁহীখন ৰেডি কৰিছোঁ। একো নাই, যেনেকৈ আছে সাধাৰণভাৱে তেনেকৈয়ে কাঁহীখন ৰেডি কৰি এওঁক দিছোঁ, লগতে টিফিনো দিছোঁ। আৰু তাৰপিছত ময়ো ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ। এওঁ ৰেডি হৈয়ে আছিলে, মানে ওলাই বহিয়ে আছিলে, গাটো আজি অকণমান বেয়া। এয়া তাৰপাছতহে মই দালিখিনি সম্পূৰ্ণ হৈছে, এওঁক অকণমান উতল আহোঁতেই দিয়েই দিছোঁ। আৰু তাৰপাছত এওঁক খাই থাকোঁতেহে মোৰ ইয়াত দালি উতলি পেলাই ৰেডি হৈছে, ভৰাই থৈছোঁ আৰু মোৰ ব্ৰেকফাষ্টটো কৰিবলৈ লৈছোঁ। অকণমান দেখাই আছোঁ ৰ'ব। অকণমান লাগিব যেন পাইছোঁ। খুচুৰাকেইটা খৰচ কৰিব মন যায়। আৰু এয়া যোৱাৰ সময়ত মাজে মাজে এওঁ টকা 200 টকা 300 দি থৈ যায়, মানে কিবা কাৰণত লাগে বুলি। মই কৈছোঁ দিয়া গাখীৰ আনিম, আচলতে আজি নানো, আজি গাখীৰ আছেই, সেইকেইটা হাত খৰচ লাগে মাজে মাজে। আৰু এয়া লৈছোঁ মই আহিয়েই পাকঘৰটো চাফা কৰিবলৈ, আৰু বনাবলৈ আছেই কিবা কিবি, কিন্তু আজি মোৰ বিৰাটেই ভাগৰ লাগিছে, গাটো একদম বেয়া। ভাবিছোঁ বৰ বেছি বিশেষ একো নকৰোঁ, আৰু যিহেতু আজি মাছো লোৱা নাই, গতিকে নিৰামিষ ভাত সাজেই বনাম আৰু সাধাৰণকৈ বনাম। এয়া মই কুন্দিলখিনি কাটি লৈছোঁ আৰু ভাজিবৰ কাৰণে। আৰু তাৰপাছতে এয়া ভাজিছোঁ। কালি বাৰু ভূমিকম্পত কাৰ বেছি ভয় লাগিলে, আজিও যে বতৰটো অকণমান সেমেকা হৈ আছে, ভয়ে লাগে। বতৰটো বোলে এনেকৈ গোমা হৈ থাকিলে ভূমিকম্প আহে। মাজে মাজে কামো কৰি আছোঁ, আকৌ ভাবিছোঁ আইও ঘৰটোত অকলে আছোঁ, সিফালেহে মা আছে, ভূমিকম্প আহিলে ক'লেই পলাম, ক'ত যাম, এনেকুৱা লাগে। অকলে থাকিলে বিৰাট ভয় লাগে। যোৱাকালি বিশেষকৈ ভগৱানক ধন্যবাদ, এওঁৰ লগতে আছিলে। পিছে এওঁৰহে অকণমান মানে ভৰিখনত দুখ পালে, খুন্দা খালে বিচনাত, মানে অকণ টোপনি গৈছিলে যিহেতু, হুৰমূৰকৈ উঠিবলৈ খোজোঁতে অকণমান খুন্দা খাই পেলাই ভৰিটোতে অকণমান দুখ পালে। আৰু এয়া মই পদিনাখিনি লৈছোঁ, একেই ষ্টাইল আৰু কিনো ক'ম, নিমখ জলকীয়া অকণমান চেনি আৰু তেঁতেলী টেঙা দিছোঁ, আৰু পদিনাখনৰ চাটনি বনাই লৈছোঁ। খাবলৈ বিৰাট ভাল লাগে দালি ভাতৰ লগত এনেকুৱা চাটনি এখন। কোনে কোনে ভাল পায় জনাবচোন। মোৰ হ'লে দালি ভাতৰ লগত চাটনি, চালাড, নহ'লে বা পাপৰ, নহ'লে বা বৰ কিবা এটা লাগেই, বৰ লোভীয়া মই। আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ, তেন্তে আজিলৈ